কি বন্ধুসকল বিশ্বনাথ এগ্ৰিফাৰ্ম ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম বিশ্বনাথ চাৰিআলি আটাইতকৈ ডাঙৰ কৃষি ফাৰ্ম, যিটোত আছে প্ৰায় 20 বিঘা মাটিত হেন্দালি খেতি। ইয়াৰ পূৰ্বে মই ইমান ডাঙৰ ফাৰ্মত যোৱা নাছিলোঁ বা চোৱা নাছিলোঁ। অভিষেক আপোনালোকক আজি দেখুৱাম যে তেওঁলোকে কি খেতি কৰিছে, কেইজনে মিলি পেলাই কৰিছে আৰু ইয়াৰ পৰা বাৰিষাত তেওঁলোকে কিমান উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, তাৰ ওপৰত সবিশেষ এটা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আহক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিটো আপোনালোকে দেখা পাইছে এইটো হ'ল একচুৱেলি ভুল খেতিৰ লগতে ইয়াত বিভিন্ন ধৰণৰ পাচলিৰ খেতি কৰা হৈছে। বাৰিষাৰ যিবিলাক পাচলি হয় যেনে তিতাকেৰেলা, কোমোৰা, লাও, জিকা, ভোল আদিকে ধৰি বিভিন্ন ধৰণৰ পাচলি। এতিয়া মই বৰ্তমান উপস্থিত আছোঁ ভুল খেতিত আৰু চাওক এনেধৰণে ভুলবিলাক কাটি ৰখা হৈছে। প্ৰায় 10জনে ইয়াত মানে মিলি পেলাই ভুল কটা আৰম্ভ কৰিছে। এতিয়া আপোনালোকে ভাবক 10জনে যদি মিলি কাটিবলগীয়া হৈছে কিমান ডাঙৰ এটা হ'ব, হেন্দালি হ'ব আৰু কিমান উৎপাদন হ'ব। যদি আপোনালোকে চাই জেগাত এনেধৰণে ভুল কাটি থোৱা হৈছে। এইটো কেৱল 2 বিঘা 1.5 বিঘাৰ পৰা 2 বিঘা মাটিত ভুল খেতি হ'ব আৰু বাকী আছে আপোনাৰ তিতা কেৰেলা খেতি। সেইটোৰ মই সবিশেষ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত আছে কেইজনমান যুৱক, কেইজন যুৱকে মিলি পেলাই এই ফাৰ্মখন গঢ়ি তুলিছে। আজি প্ৰায় 3-4 বছৰৰ পৰা ইয়াত পাচলি খেতি কৰি আহিছে আৰু বাৰিষাৰ দিনত এই পাচলিবোৰ বিশেষকৈ বেছিকৈ কৰা দেখা যায়, কিয়নো আমাৰ এই জেগাটো হ'ল আপোনাৰ বানপানী নোহোৱা জেগা আৰু বাৰিষাৰ দিনত যিহেতু পাচলিৰ সঠিক মূল্য পোৱা যায়, তাৰ কাৰণে ইয়াত বাৰিষাত আমাৰ ইয়াত বেছিকৈ খেতিবোৰ কৰা দেখা যায়। এতিয়া চাওক ভুল কেনেদৰে কাটি দমকৈ এতিয়া থোৱা হৈছে। অলপ পিছত তেওঁলোকে মোনাত ভৰ্তি কৰিব আৰু আজি বজাৰলৈ প্ৰেৰণ কৰিব। এইটো একচুৱেলি বাহিৰতো গৈ আছে। অসমৰ বিভিন্ন স্থানত ইয়াৰ পৰা পাচলি ৰপ্তানি কৰা হৈছে, কিয়নো মানে বহু বেছি পৰিমাণত যিহেতু পাচলিবিলাক ওলাই আছে আৰু মতে এতিয়া কি হয় পাচলিৰ এটা ভাল বজাৰ দখল কৰিবলৈ সক্ষম হৈছে গড়হাই গাঁৱৰ কিছুমান শিক্ষিত যুৱকে। আমি তেওঁলোকৰ লগত কথা পাতিম আৰু তেওঁলোকৰ সৈতে পৰিচয় কৰাম কি খেতি কৰিছে তেওঁলোকে আৰু কেনেধৰণে বজাৰত তেওঁলোকে বিক্ৰী কৰিবলৈ সক্ষম হৈছে। আমাৰ এই গাঁওখনৰ নাম আদৰ্শ গড়হাগি গাঁও। আমি ইয়াত যিকেইজন পাচলি খেতি কৰি আছোঁ, এজাকেইজন আমাৰ গড়হাগি গাঁৱৰে যুৱক। এই কৃষি ফাৰ্মখনৰ নাম যুৱক বিকাশ কৃষি ফাৰ্ম। আপোনালোকে হেন্দালি খেতি মই দেখিলোঁ বিৰাট ডাঙৰ এটা, বিশ্বনাথ চাৰিআলি আটাইতকৈ ডাঙৰ হেন্দালি খেতি বুলি ক'ব লাগিব। মই কিয়নো বিভিন্ন ঠাইত ভ্ৰমণ কৰি থাকোঁ বা মই খেতিৰ লগত যিহেতু জড়িত, মই নিজেও খেতি কৰোঁ। আপোনাৰ কেইবিঘাত ইয়াত হেন্দালি খেতি হ'ব? আমাৰ এই মাটিটো সম্পূৰ্ণ প্ৰায় 35 বিঘা আছে। আমি এতিয়া প্ৰায় 30 বিঘা 25 বিঘাৰ ভিতৰত হেন্দালি খেতি এতিয়া আমাৰ আছে। হেন্দালি খেতিৰ মূলত আপোনাৰ কি খেতি আছে এতিয়া বৰ্তমান? এতিয়া বৰ্তমান আমাৰ কোমোৰা আছে, তিতা কেৰেলা আছে, ভোল আছে, জিকা আছে, লাও আছে, ভাত কেৰেলা আছে, নেমু আছে। আমাৰ আপোনালোকে বৃহৎ পৰিমাণত তিতা কেৰেলা খেতি কৰিছে মই দেখিছোঁ। আপোনালোকে মানে হাইষ্ট ইয়াৰ পৰা বজাৰত কিমান পঠিয়াবলৈ সক্ষম হৈছে এদিনত? আমি এদিনত 15 কুইণ্টেললৈকে ইয়াত কেৰেলা দিছোঁ। তিতা কেৰেলা একদিনত 15 কুইণ্টেললৈকে আমি দিছোঁ। যেতিয়া 15 কুইণ্টেল ছিঙিলে বহুত বেছি হৈ যায়, গতিকে আমি প্ৰতি দিনে এতিয়া ছিঙিবলৈ লৈছোঁ 7-8 কুইণ্টেলকে প্ৰতি দিনে আমি তিতা কেৰেলাটো ইয়াৰ পৰা দিওঁ। ভাবক আপোনালোকে নিজে 15 কুইণ্টেল একদিনত তিতা কেৰেলা বুলি ক'লে এইটো কেৱল খেতি পাচলিৰ মানে ই নহয়, এইটো এটা ফেক্টৰী বুলি ক'ব লাগিব, পাচলিৰ ফেক্টৰী। দাদা আপোনালোক কেইজনে মিলি পেলাই এইটো কৰিছে? আমাৰ ইয়াত এতিয়া বৰ্তমান 6জন যুৱকে কৰি আছোঁ, যেনেকৈ আমাৰ গোটটো 10জনীয়া গোট। কিছুমান ব্যক্তিগত কাৰণত ধৰক 4জন থাকিব পৰা নাই এই বছৰ, হয়তো অহা বছৰলৈ সেই 4জনো আমাৰ লগত আহিব পাৰে। গতিকে এই বছৰ আমি 6জনে কৰি আছোঁ। হয়, 6জনে কৰি পেলাই ধৰক প্ৰথম পৰ্যায়ত আপোনালোকক কিমান মান ইনভেষ্ট হৈছিলে ইয়াত? প্ৰথম আমাৰ গাই প্ৰতি যেনেকৈ পইচা হয়, ফাৰ্ষ্ট আমি 10,000কৈ ল'লোঁ, উঠালোঁ, আকৌ 10,000 ল'লোঁ। তেনেকৈ আমি পইচাটো মোটামুটি এজনে 40,000 মান কৰিছোঁ। তাৰপিছত যেতিয়া আমাৰ ফল লাগিবলৈ আৰম্ভ কৰিছে, সেই পইচাটো আকৌ ইয়াতে ইনভেষ্ট হৈ গৈছে। মানে খেতি হোৱাৰ পৰা প্ৰায় 2 মাহ আমাৰ যিটো বেচিছোঁ, সেই বেচা পইচাটো ইয়াতে ইনভেষ্ট হৈছে। তাৰপিছৰ পৰাহে আমাৰ লাভ বা মূল ঘূৰোৱাৰ পৰা লাভ হ'লে গতি কৰে। হয়, আৰু আপোনালোকে নিজে অনুমান কৰক, মই উপাৰ্জনৰ বিষয়ে ইমান নকওঁ। 15 কুইণ্টেল যদি তিতা কেৰেলা এটা মানে বজাৰত দিব পাৰিছে তেওঁলোকে, আৰু বজাৰ মূল্যটো এবাৰ বিৰাটেই ভাল। বৰ্তমান কি মূল্য চলি আছে তিতা কেৰেলাৰ? বৰ্তমান আমাৰ
হাইছ আমি এইবছৰ 45 টকাৰ পৰা 30 টকাৰ ভিতৰত তিতাকেৰেলা দি আছো। আচ্ছা, 40 টকা বা 45 টকাৰ ভিতৰত যদি এভাৰেজ আমি যদি 40 টকাকেও ধৰো তেনেহলে আপোনালোকে নিজে অনুমান কৰি লওক আৰু কিমান লাভ হ'ব পাৰে। আমি এই কৃষি ফাৰ্মখনৰ লগত জড়িত 2019 চনৰ পৰা। তাৰ আগতে ধৰক ঘৰত কৰোঁ, কম পৰিমাণে অলপ চলপ খেতি কৰোঁ, নকৰা নহয়। কিন্তু এই ফাৰ্মখনৰ পৰা আমি 2019 চনৰ পৰা আজি 2024 চনলৈকে 5 বছৰ হ'ল আমি কৰি আছোঁ ইয়াত। আমি ধৰক ইয়াত নেপিয়াৰ ঘাঁহেৰে আৰম্ভ কৰিছিলোঁ ফাৰ্মখন। তাৰপিছত আমি শাক পাচলিলৈ আনিলোঁ, লগত নেমু ফাৰ্ম অকণো আছে। তাৰপিছত আমাৰ নেক্সট যোৱা বছৰ ছাগলী ফাৰ্ম এখনো হৈছে। আৰু তেনেকৈ ধৰক আমাৰ ভৱিষ্যত পৰিকল্পনা আছে যে খেতিৰ লগতে বিভিন্ন বস্তু আমি পুহি, ধৰক গৰু বা মুৰ্গীৰ ফাৰ্ম, তেনেকুৱা আমাৰ এটা প্ৰচেষ্টা আছে। হয়তো অহা বছৰলৈ আকৌ আমাৰ ইয়াত নতুন এখন ফাৰ্ম, মানে গৰুৱেই হওক বা মুৰ্গীয়েই হওক, হয়তো যোগ হ'ব ইয়াৰ লগত। হয়, ধন্যবাদ দাদা ইমান সময় দিয়াৰ কাৰণে। কিয়নো ব্যস্ততাৰ মাজতে তেওঁলোক আজি যিবোৰ বজাৰৰ আৰু বজাৰৰ কাৰণে আজি পূৰ্ণ প্ৰস্তুতি চলি আছে পাচলি চিঙা। এই যিবিলাক কোমোৰা দেখাই পাইছে আপোনালোকে, এই কোমোৰাবোৰ আজি বজাৰৰ কাৰণে নিয়া হ'ব আৰু এতিয়া কটা আৰম্ভ কৰিছে তেওঁলোকে। ইতিমধ্যে ভোল খেতি, তাত যিটো চাওক ঠেলাত এনেধৰণে ভোলবিলাক নিয়া হৈ আছে, তিতাকেৰেলা নিয়া হৈ আছে, লাও জিকাকে আৰম্ভ কৰি বিভিন্ন ধৰণৰ ইয়াত পাচলিৰ খেতি কৰিছে তেওঁলোকৰ যিটো কৃষি ফাৰ্ম আছে গড়হাগি গাঁৱৰ স্থিত। আপোনালোক যদি আহিব বিচাৰে এই ফাৰ্মখন এবাৰ আহি পৰিদৰ্শন কৰিব। মই ক'লো আপোনালোকে ইয়াত আহিলে মানে আচৰিত হ'ব যে ইমান ডাঙৰ এটা মানে হেন্দালি খেতি কৰিব পৰা যায় বুলি। ইয়াকে দেখুৱাই আজি মোৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় অসম।